জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাছ 7 social lesson 22 চাম, যাৰ নামটো আছে অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা। মানে অৰ্থনীতি মানে ইকনমিকৰ কামত আমাৰ চৰকাৰৰ কি কাম আছে সেইটো আমি ইয়াতে লেচনত পঢ়িব পাৰিম। ঠিক আছে, শিক্ষাৰ ক্ষেত্ৰত কি কি আছে চৰকাৰৰ কামবিলাক, মানে গোটেইখিনি স্বাস্থ্যৰ ক্ষেত্ৰত কি কি মানে কৰে, বিদ্যুতৰ সেৱাৰ ক্ষেত্ৰত চৰকাৰৰ কি কাম আছে, কৃষিৰ ক্ষেত্ৰত গোটেইখিনি চৰকাৰৰ মেইন দায়িত্বটো ইয়াতে চাব পাৰিম। But before starting my class, welcome to my YouTube channel Exam Jyoti and now I'll start the class. প্ৰথমতে আমি কুৱেশ্যন আনসাৰটো চাওঁ ইয়াতে। প্ৰথমতে দিছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়, নহয় স্বাস্থ্যৱান ব্যক্তি কাক কোৱা হয়, সেইটো আমি এতিয়া আনসাৰটো চাম। ঠিক আছে, চ' আনসাৰটো চাওঁ। স্বাস্থ্যৱান ব্যক্তি বুলিলে নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিকে বুজোৱা হয়। ঠিক আছে, মানে যাৰ বেমাৰ চেমাৰ নাই। স্বাস্থ্যৱান ব্যক্তিয়ে দেশৰ উন্নয়ন অৰিহণা যোগায়, তেওঁ দেশৰ কাৰণে ভাল মানে নিজৰ ফালৰ পৰা কি বুলি কয় কাম চাম কৰি পেলাই নিজৰ ফালৰ পৰা চেক্ৰিফাইচ দিয়ে দেশৰ কাৰণে। তাৰে পিছত আছিল আমাৰ খ নম্বৰটো, আশাকৰ্মী নিয়োগৰ উদ্দেশ্যটো কি আছে। আশাকৰ্মী নিয়োগৰ উদ্দেশ্যটো হ'ল কিনো, গৰ্ভৱতী মহিলাসকলৰ চিকিৎসা জনিত পৰামৰ্শ দিয়া আদি দিয়া। মানে যোনে প্ৰেগনেণ্ট আছে সিহঁতক ধুনীয়াকে ছাজেষ্ট কৰিব যে আপুনি এনেকে কৰিব এনেকে কৰিব। সেইবিলাক হয় আশাকৰ্মী বিলাক হয়। নেক্সট আপোনাৰ গ নম্বৰ প্ৰশ্নটো আছে, ছোৱালী শিক্ষাৰ বাবে চাকৰি লোৱা এক ব্যৱহাৰ নাম লিখা। ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থা হৈছে, এইটো দুখীয়া পৰিয়ালৰ 10 পৰা 14 বছৰ বয়সৰ কন্যা শিশুসকলক উচ্চ প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে ভাৰত চৰকাৰে 2004 চনত কস্তুৰবা গান্ধীৰ বালিকা বিদ্যালয় নামে আৱাসিক বিদ্যালয় স্থাপন কৰিছিল। ঠিক আছে, আৰু সেনেকে ছোৱালীকেইটাক পঢ়াৰ কাৰণে মানে ব্যৱস্থাটো দিছিল চৰকাৰে। ঠিক আছে, ঘ নম্বৰটো আছে কিষাণ আপোনাৰ কল চেষ্টাৰ পৰা কি সেৱা উপলব্ধ হয়। কিষাণ কল চেষ্টাৰ পৰা সহায়ৰ আমাৰ দেশৰ কৃষকসকলে 24 ঘণ্টাৰ কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয়। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 2টো আছে, আন্তঃগাঁথনিমূলক কাম কাজ মানে কি, আৰু আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে, নহয়। চ' আন্তঃগাঁথনিমূলক কাম কাজ মানে বুনিয়াদী সা সুবিধাৰ বাবে কৰিবলগীয়া কাম কাজবোৰ। অকে, উদাহৰণস্বৰূপে আমাৰ আন্তঃগাঁথনিমূলক কাম কাজ যেনে আপোনাৰ ৰাস্তা ঘাট, নহয় ৰাস্তা ঘাট নিৰ্মাণ, দলং নিৰ্মাণ কৰা, গৃহ নিৰ্মাণ কৰা, যাতায়াত ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থা উন্নতকৰণ, জলসিঞ্চন, খোৱা পানী, চিকিৎসা সেৱা, বিদ্যালয়, বিজুলী যোগান ধৰা বা টেলিফোন আদি সেৱা আদি, নহয়। অৰ্থাৎ কোনো কাৰ্য কৰিবৰ বাবে অত্যন্ত আৱশ্যকীয় সা সুবিধাবোৰে হৈছে কিন্তু আন্তঃগাঁথনিমূলক কাম কাজ। ঠিক আছে, আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। আৰু সেইবোৰ হৈছে আপোনাৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনি, জননী সুৰক্ষা যোজনা, মুখ্যমন্ত্ৰী অসম বিকাশ যোজনা, ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি আদি, এইবিলাক চব সিহঁতৰ আঁচনি আছে। ইয়াৰ উপৰিও দেশৰ আৰ্থ সামাজিক বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ হৈছে বৃদ্ধ পেঞ্চন, মানে যোনে বুঢ়া হৈ গৈছে সিহঁতৰ কাৰণে পেঞ্চন দিয়া, প্ৰধানমন্ত্ৰী আৱাস যোজনা, যুৱ ৰোজগাৰ যোজনা, তাৰপিছত কি আছে অন্ত্যোদয়া অন্ন যোজনা, সুলভ মূল্য চাউল আৰু অন্যান্য লাগতীয়াল সামগ্ৰী যোগান, নহয় আৰু কল্পতৰু আঁচনি আদি। মানে এইবিলাক কি হৈছেনো আন্তঃগাঁথনিমূলক কাম কাজ, য'ত মানে কি বুলি কয় আন্তঃগাঁথনি পইচাবিলাক মানে য'ত দি পেলাই মানুহকেইটা সহায় কৰা হয়। ঠিক আছে, নেক্সট খ নম্বৰটো আছে, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়। চ' যাতায়াত আৰু যোগাযোগ, যাতায়াত এইটো ইয়াত বুলি দিব, আৰু যোগাযোগ ব্যৱস্থা হৈছে উন্নয়নৰ এক উল্লেখযোগ্য বুনিয়াদ। উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত কৃষি, উদ্যোগ, সেৱা আদি সকলো খণ্ডৰ উৎপাদনশীল কাম কাজবোৰ নিৰ্ভৰ কৰে, নহয়। আৰু দেশখনৰ উন্নয়ন অৰ্থ দেশৰ চৰকাৰে সম্প্ৰতি যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে, নহয়। সম্প্ৰতি যাতায়াতৰ ব্যৱস্থা এক উল্লেখযোগ্য পৰিৱৰ্তনশীল হৈছে, চাৰিলেনযুক্ত ৰাস্তাৰ নিৰ্মাণকৰণ, মানে 4 লেন আজিকালি চলি আছে না, হাইৱেৰ ফালে 4 লেন 6 লেন এনেকুৱা বনাইছে। চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ ৰেলপথ জনসম্প্ৰসাৰণ, দ্ৰুতগামী ৰেলৰ পৰিৱৰ্তন, বৃহৎ নদীসমূহত সংযোগী দলং নিৰ্মাণ আদিৰ যোগেদি যাতায়াতটো কি কৰিছে, ব্যৱস্থাক অধিক আধুনিক আৰু বিজ্ঞানসন্মত কৰি তুলিছে। চৰকাৰে ৰাজ্যৰ প্ৰধান স্থানসমূহত আন্তঃৰাজ্যিক বাছ স্থান প্ৰতিষ্ঠা কৰি আপোনাৰ যাতায়াত ব্যৱস্থাটো কি কৰিছে,
সহজ কৰি তুলিছে, মানে অতি সহজ কৰিছে, মানে ইমান ধুনীয়া চিষ্টেম বিলাক কৰিছে যাতে এটা জাগাৰ পৰা আন জাগালৈ যাওঁতে কষ্ট চষ্ট নাপায় হা। গ্ৰাম্যাঞ্চলৰ বাট পথসমূহ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ কৰি যাতায়াত ব্যৱস্থাটো সুচল কৰিছে। তাৰমানে পকা চকা ধুনীয়াকে পকি পেলাই কৰি দিছে ৰাস্তা চাস্তা, যাতে কোনো যাতে কষ্ট নাপায় হা। যোগাযোগ ব্যৱস্থা দেশৰ উন্নয়নত অভূতপূৰ্ব অৰিহণা যোগায় আৰু সম্প্ৰতি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত আমি ঘৰত বহিয়ে পৃথিৱীৰ ইমূৰ সিমূৰ বাতৰি, ঠিক আছে, পাব পাৰো, হয়নে? চৰকাৰে গ্ৰামাঞ্চলত টেলিফোন সেৱা, কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱা সম্প্ৰসাৰণ ব্যৱস্থা আদি কৰি দেশৰ উন্নয়ন সহায় কৰিছে আৰু উন্নত যোগাযোগ ব্যৱস্থাৰ বহুতো তথ্যৰ যোগানো ধৰিছে, হয়নে? আৰু ইয়াৰ ফলত কি হৈছে, মানুহে বহুতো কষ্টসাধ্য কঠিন কাম সহজে সম্পন্ন কৰিব পাৰে। আৰু সেয়ে আমি ক'ব পাৰো যে মানৱ জাতিৰ উন্নতি তথা দেশৰ উন্নয়নত যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ অতুলনীয় অৱদান আছে চৰকাৰৰ, ঠিক আছে। সেনেকে চৰকাৰে আমাৰ যাতায়াতৰ নামত, যোগাযোগৰ ব্যৱস্থাৰ নামত বহুত মানে কাম কাজ কৰিছে, ঠিক আছে। নেক্সট আমাৰ গণ প্ৰশ্নটো আছে যে প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে, নহয়? প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হৈছে, যেনেকি বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বই প্ৰযুক্তিবিদ্যাৰ বিশ্বত প্ৰভাৱ পেলাইছে। বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্য খণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষা আদি প্ৰায় সকলো খণ্ডতে যোগাযোগ ব্যৱস্থা উন্নত কৰা মানৰ হৈছে উন্নত মানৰ হৈছে। আৰু প্ৰযুক্তিবিদ্যা উন্নত হোৱাৰ ফলত একেবাৰে ন্যূনতম ব্যয়ত মানে খৰচত আমি কম্পিউটাৰ বা মোবাইল ফোনৰ দ্বাৰা বহুতো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছো, ঠিক আছে। ইণ্টাৰনেট সেৱা সুলভ হোৱাৰ ফলত বিত্তীয় প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। শিক্ষা খণ্ডৰ ক্ষেত্ৰতো ইণ্টাৰনেটৰ সুবিধা প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন উৎসৰ জৰিয়তে ঘৰৰ পৰা শিক্ষা লাভ কৰিব পৰা হৈছে। উন্নত যোগাযোগ ব্যৱস্থা কম সময়তে অধিক তথ্য যোগান ধৰে, ফলস্বৰূপে মানুহে কঠিন কামো সহজে কৰিব পৰা যায়, নহয়? আৰু সেইবাবে কি হৈছে, চৰকাৰে দেশৰ আৰু জনসাধাৰণৰ উন্নতিৰ গতি বৃদ্ধি কৰিবলৈ যোগাযোগৰ মাধ্যমসমূহ শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে। যদি আমি ঘৰত বহি পেলাই চব গোটেই ইনফৰমেশ্যন বিলাক পাই যাওঁ, সেইটো কাৰণে চৰকাৰে বেছি ট্ৰাই কৰিছে যাতে আমাৰ মাধ্যমবিলাক যাৰ দ্বাৰা আমি ঘৰত বহি গোটেইখিনি বস্তুটো গম পাই যাওঁ, সেইখিনি যাতে বেছি ভালকে নেটটো কাম কৰে, যাৰ দ্বাৰা আমি গোটেইখিনি ঘৰত বহি বহি চব ইনফৰমেশ্যন পাই যাম আৰু পঢ়িবও পাৰিম আৰু আমি বেছি ডেভেলপ হ'ব আমাৰ, ঠিক আছে। সেনেকে চৰকাৰে এইবিলাক সা সুবিধা আমাক দিছে, উপলব্ধ কৰাইছে, অকে। এতিয়া আমি খাইটাই পূৰ্বৰটো চাম। আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰ্যকাৰী সা সুবিধা যিবিলাক অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে, ঠিক আছে। এইটো প্ৰথমটো হ'ল দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম হয়। সংবিধানৰ প্ৰাথমিক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে আমাক অধিক তথ্যৰ যোগান ধৰে আৰু উন্নত আছে বিদ্যুতৰ ব্যৱহাৰ কৰি আমাৰ জীৱনবোৰ যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে, ঠিক আছে। এইবিলাক হৈছে আমাৰ খাইটাই পূৰ কৰা। 4 নম্বৰটো প্ৰকল্প আছে, ক্ষেত্ৰ আৰু কোনটো ক্ষেত্ৰত চৰকাৰী আঁচনি আছে সেইবিলাক মই ইয়াতে দি দিছো। যেনেকে শিক্ষাৰ ক্ষেত্ৰত আছে সৰ্বশিক্ষা অভিযান মিছন জৰিয়তে বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ, আপোনাৰ স্কুল ঘৰ নিৰ্মাণ, শিক্ষক প্ৰশিক্ষণ আদি এইবিলাক। স্বাস্থ্যৰ ক্ষেত্ৰত আছে আপোনাৰ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ চিকিৎসালয় স্থাপন, ঔষধ যোগান, 108 নম্বৰ এম্বুলেন্স সেৱা প্ৰৱৰ্তন আদি। কৃষিৰ ক্ষেত্ৰত আছে কৃষকসকলক আপোনাৰ উন্নত বীজ, সাৰ, কীটনাশক দ্ৰব্য বিনামূলীয়াকৈ যোগান, আছে ক্ৰেডিট কাৰ্ড বিতৰণ আঁচনি, ঠিক আছে। তাৰপিছত আছে যোগাযোগটো আপোনাৰ মুখ্যমন্ত্ৰী অসম বিকাশ যোজনা বিনামূলীয়া কম্পিউটাৰ সেৱা প্ৰদান, ঠিক আছে। যাতায়াতটো আছে আপোনাৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত বাট পথ পকীকৰণ আৰু চাইলেণ্ট মুক্ত পথ নিৰ্মাণ আদি, ঠিক আছে। এইবিলাক হৈছে আমাৰ আঁচনিবিলাক যোনটো চৰকাৰে লৈছে আমাৰ ক্ষেত্ৰত, ঠিক আছে, যাৰ কাৰণে আমাৰ কি হ'ব, জীৱনটো উজ্জ্বল আৰু উন্নয়নমুখী চলি থাকিব, ঠিক আছে, উন্নয়নমুখী হিচাপে, অকে। নেক্সট এইটো মোৰ ভিডিঅ'ৰ এইটো লাষ্ট কুৱেশ্যন আছে, যিটো মই ইয়াতে ফিনিছ কৰিলো, অকে। আৰু ইয়াৰ লগত মোৰ এইটো ভিডিঅ'টো মোৰ ফিনিছ হ'ল, ঠিক আছে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন। যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল। থেংকছ ফৰ ৱাচিং। জয় হিন্দ।